নমস্কাৰ লাৰ্ণিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট চিননিমছৰ কুৱেশ্যনছ। আমি দেখোঁ ডিএমইৰ পৰীক্ষাত প্ৰায় বা ডিএছএছৰ পৰীক্ষাত প্ৰায় ইংলিছৰ ছেকশ্যনত চিননিমছ এণ্টনিমছৰ কুৱেশ্যন আহেই। গতিকে এইটো এটা খুবেই জৰুৰী ছেকশ্যন। চিননিমছ এণ্টনিমছৰ আগতে হৈ যোৱা পৰীক্ষাৰ কিছুমান কুৱেশ্যনছ আৰু যেনেকুৱা ধৰণৰ আহিব পাৰে সেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ লৈ কিনে আমি আপোনালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে মন দি চাব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ৱৰ্ড দিছে কশ্যনছ। কশ্যনছ মানে কেয়াৰফুলনেছ বা কি বুলি কয় এৱেৰনেছ হৈ থকা বুজায়। অসমীয়াত ক'বলৈ গ'লে সতৰ্ক হোৱা বুজাব। গতিকে ইয়াৰ most appropriate চিননিমটো হ'ব prudent। ঠিক আছে, অৰ্থাৎ সাৱধান হোৱা বুজাব। ঠিক আছে, দ্বিতীয়টো দিছে ৱৰ্ড দিছে ফাষ্টিডিয়াছ। ফাষ্টিডিয়াছ বুলি ক'লে এক্সট্ৰিমলি বা এক্সেছিভলি কেয়াৰফুল বা ডিটেইলড হোৱা বুজায়, মানে সুৰুচি সম্পন্ন বুলি ক'ব পাৰোঁ অসমীয়াত। ঠিক আছে, সেইবাবে ইয়াৰে most appropriate চিননিমটো হ'ব অপশ্যন ডি পাৰ্টিকুলাৰ হোৱা বা চুজি হোৱা। ঠিক আছে, বা কেজুৱেল লেক্স বা ৰিমিছ বুজালে মানে কেয়াৰলেছ টাইপৰ বুজায়। ঠিক আছে, কুৱেশ্যন নম্বৰ 3টো দিছে ডিম। ডিম বুলি ক'লে অস্পষ্ট অসমীয়াত বা নট ব্ৰাইট নট ক্লিয়াৰ এনেকুৱা ধৰণৰ বুজায়। সেয়েহে ইয়াৰ এপ্ৰপ্ৰিয়েট চিননিমটো হৈ যাব অপশ্যন বি ফেইণ্ট। ঠিক আছে, নেক্সট কুৱেশ্যনটোত দিছে জেনেৰাছ বুলি ক'লে উইলিং টু গিভ মানি অৰ হেল্প এক্সেট্ৰা মোৰ দেন ইউজুৱেল বা এক্সপেক্টেড, বা অসমীয়াত ক'লে হ'ব দয়ালু। সেইবাবে ইয়াৰ এপ্ৰপ্ৰিয়েট চিননিম হৈ যাব অপশ্যন এ লিবাৰেল। উদাৰতা বা অকৃপণ, উদাৰ মনোভাৱৰ যিসকল লোক থাকে তেনেকুৱা ধৰণৰ বুজায়। ঠিক আছে, কুৱেশ্যন নম্বৰ 5টো দিছে শ্বাৰ্প। হয়, ইয়াত শ্বাৰ্পৰ মিনিং ভালেমানকেইটা ওলাব পাৰে। ইয়াত যিটো বুজাব বিচাৰিছে সেইটো হ'ব ইংলিছত আমি যদি কওঁ শ্বাৰ্পৰ মিনিংটো এবল টু আণ্ডাৰষ্টেণ্ড অৰ চি কুইকলি বা ইজিলি। ঠিক আছে, চোকা অসমীয়াত ক'ব গ'লে। ঠিক আছে, সেইবাবে ইয়াৰ এপ্ৰপ্ৰিয়েট চিননিম হ'ব অপশ্যন বি KWN কিন বা উৎসাহী বুলি ক'ব পাৰোঁ অসমীয়াত। ঠিক আছে, তাৰপিছতে দিছে ডিষ্টিংগুইছড বুলি ক'লে ইংলিছত মিনিংটো হৈ যাব আপোনালোকৰ ছাকচেছফুল বা ৰেচপেক্টেড বাই আদাৰ্ছ, যিসকল বিশিষ্ট ব্যক্তি থাকে বা প্ৰকৃত লোক থাকে। ঠিক আছে, ইয়াৰ এপ্ৰপ্ৰিয়েট চিননিম হৈ যাব অপশ্যন চি ডিগনিফাইড। বা বেলেগ চিননিমছ ক'ব গ'লে আমি এমিনেণ্ট বা ৰিনাউণ্ড এষ্টিম এনেকুৱা ধৰণৰ বুজাব। ঠিক আছে, কুৱেশ্যন নম্বৰ 7টো দিছে ৰেচপেক্ট বা সন্মান কৰা অসমীয়াত। ইয়াৰে আপোনালোকে এইটো পাৰিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অনাৰ, আদৰ কৰা তেনেকুৱা ধৰণৰ বুজাব। কুৱেশ্যন 8টো দিছে ফাষ্টেন মানে ইংলিছত মিনিংটো ক'লে টু ক্ল'জ অৰ জইন দ্য টু পাৰ্টছ অফ ছামথিং। ঠিক আছে, অৰ টু বিকাম ক্ল'জড বা জইণ্ট, সংযোগ হৈ যোৱা বা জোৰা লাগি যোৱা তেনেকুৱা ধৰণৰ বুজায়। গতিকে ইয়াত এপ্ৰপ্ৰিয়েট যিটো চিননিম হ'ব সেইটো হৈ যাব অপশ্যন ডি বল্ড। ঠিক আছে, বা লক হৈ যোৱা, ছিকিয়ৰ এনেকুৱা ধৰণৰ বুজাব। ঠিক আছে, কুৱেশ্যন নম্বৰ 9টো ইয়াত দিছে ইমপ্লিকেট বুলি ক'লে ইংলিছত মিনিংটো হৈ যায় টু শ্ব' ডেট চামবডি ইজ ইনভলভ ইন ছামথিং আনপ্লিজেণ্ট, মানে এজনে আনজনক দুখ দিয়া এনেকুৱা ধৰণৰ বুজায়। ঠিক আছে, সেইবাবে ইয়াৰ চিননিমটো এপ্ৰপ্ৰিয়েট হৈ যাব একিউজ, অভিযুক্ত হোৱা বা ইনক্ৰিমিনেট বুজাব, ইনভলভ হোৱা বুজাব তেনেকুৱা ধৰণৰ বুজাব। ঠিক আছে, কুৱেশ্যন 10টো দিছে প্ৰেডিক্ট মানে গম পাইছে ভৱিষ্যতবাণী কৰা। টু চে ডেট ছামথিং উইল হেপেন ইন ফিউচাৰ, এইটোক আমি চিননিম হৈ যাব অপশ্যন চি ফৰটেল, আগতীয়াকৈ কিবা এটা কৈ দিয়া বা ফৰকাষ্ট কৰা, প্ৰজেক্ট কৰা তেনেকুৱা ধৰণৰ বুজায়। কুৱেশ্যন 11টো দিছে এফিচিয়েঞ্চি, এইটো আপোনালোকে জানে দক্ষতা অসমীয়াত ক'ব গ'লে। সেইবাবে ইয়াৰ এপ্ৰপ্ৰিয়েট চিননিম হৈ যাব কেপেবিলিটি অপশ্যন চি।
স্কিল কম্পিটেন্স এনেকুৱা ধৰণৰবোৰ ইয়াৰ চিনোনিম হৈ যাব ঠিক আছে কুৱেশ্যন নম্বৰ 12 টো দিছে সামটুৱাছ বুলি ক'লে ভেৰি এক্সপেন্সিভ বা ইমপ্ৰেছিভ মানে লেভিছ টাইপৰ বুজায় আড়ম্বৰপূৰ্ণ ঠিক আছে সেইবাবে ইয়াৰ এপ্ৰপ্ৰিয়েট যেটো চিনোনিম হ'ব হেতু হৈ যাব অপিউলেন্ট অপচন ডি অপিউলেন্ট দামী বস্তুৰে সজা বা ভব্য টাইপৰ বুজায় লাক্সাৰিয়াছ ম্যাগনিফিসেন্ট এনেকুৱা ধৰণৰবোৰ ইয়াৰ চিনোনিমছ হৈ যাব ঠিক আছে কুৱেশ্যন নম্বৰ 13 দিছে ডিনাইল মানে কিবা এটা অস্বীকাৰ কৰি লোৱা হয় সেইবাবে ইয়াৰ চিনোনিমটো হৈ যাব অপচন বি ডিসমিসেল বা রিফিউটেশন বা ডিসএফার্মেশন এনেকুৱা ধৰণৰবোৰ ইয়াৰ চিনোনিম হৈ যাব ঠিক আছে কুৱেশ্যন নম্বৰ 14 দিছে মেলিগনেন্ট মানে কি বুজাব মাৰাত্মক অসমীয়াত ক'ব গ'লে মাৰাত্মক হ'ব বা ইংলিছত মিনিংটো যদি কওঁ আমি টেন্ডাৰিং টু প্ৰডিউস ডেথ অৰ ডিটৰিয়েশ্যন ঠিক আছে সেইবাবে ইয়াৰ এপ্ৰপ্ৰিয়েট চিনোনিম হৈ যাব অপচন এ ভিচিয়াছ ঠিক আছে বা বেলেগ ক'বলৈ গ'লে ব্ৰুটেল বা স্প্ৰাইটফুল হষ্টাইল এনেকুৱা ধৰণৰবোৰ ইয়াৰ চিনোনিমছ হৈ যাব ঠিক আছে কুৱেশ্যন নম্বৰ 15 টো দিছে এন্টিসিপেট মানে গম পাইছে এটো আপোনালোকে অসমীয়াত ক'ব গ'লে পূৰ্বানুমান বা আগতীয়াকৈ অনুমান কৰি লোৱা ঠিক আছে টু এক্সপেক্ট দ্যাট সামথিং উইল হ্যাপেন এভাবে ইয়াৰ এপ্ৰপ্ৰিয়েট যেটো চিনোনিম হ'ব এটো হৈ যাব অপচন বি ডাউট বা প্ৰেডিক্ট কৰা ফৰকাষ্ট কৰা এনেকুৱা ধৰণৰবোৰ হ'ব পাৰে ঠিক আছে কুৱেশ্যন নম্বৰ 16 লৈ আহোঁ ইয়াত আপোনালোকৰ দিছে ভিজিলেন্ট বুলি ক'লে কি বুজাব কেয়াৰফুল বা এলাৰ্ট হৈ থকা বুজায় ঠিক আছে বা অসমীয়াত ক'লে সজাগ বুলি ক'ব এহে ইয়াৰ এপ্ৰপ্ৰিয়েট যেটো চিনোনিম হ'ব হেতু হৈ যাব অপচন বি ওয়াটচফুল ঠিক আছে বা অবজাৰভেন্ট বুলি ক'লেও ইয়াৰ চিনোনিম হৈ যাব কুৱেশ্যন নম্বৰ 17 লৈ আহোঁ ইয়াত কৈছে পেনচিভ বুলি ক'লে ইংলিছত মিনিংটো হৈ যাব থিংকিং ডিপলি অৰ কুৱাইটলি এবাউট সামথিং সিৰিয়াছ বা চিন্তাগ্ৰস্ত হৈ থকা অসমীয়াত ক'ব গ'লে ইয়াৰে এপ্ৰপ্ৰিয়েট যেটো চিনোনিম হ'ব হেতু হৈ যাব অপচন ডি থটফুল ঠিক আছে নেক্সট কুৱেশ্যনটোত আহোঁ ইয়াত কি কৈছে এস্টিউট বুলি ক'লে ভেৰি ক্লেভাৰ বা গুড এট জাজমেণ্ট বা পিপল অৰ চিটুৱেশ্যন এনেকুৱা ধৰণৰবোৰত মানে জাজ কৰাত ভাল তেনেকুৱা ধৰণৰ বুজায় চতুৰ টেঙৰ তেনেকুৱা ধৰণৰ বুজায় অসমীয়াত ঠিক আছে সেইবাবে এপ্ৰপ্ৰিয়েট যেটো চিনোনিম হ'ব ইয়াত হেতু হৈ যাব অপচন বি শ্ৰুড ঠিক আছে বা ইংলিছত আৰু বেলেগ ক'লে শাৰ্প বা ইণ্টেলিজেন্ট তেনেকুৱা ধৰণৰবোৰ চিনোনিমছ হৈ যাব ঠিক আছে কুৱেশ্যন নম্বৰ 19 ইয়াত দিছে এলাইক এটো পাৰিব ইয়াৰে এলাইক বুলি ক'লে সিমিলাৰ বা সেম একে ধৰণৰ বুজায় এহে অপচন এ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ সেম ঠিক আছে কুৱেশ্যন 22 দিছে ইনফেন্ট মানে যিবোৰ কেঁচুৱা ল'ৰা ছোৱালী থাকে সেইবোৰক আমি ইনফেন্ট বুলি কওঁ গতিকে শুদ্ধ উত্তৰ অপচন সি বেবি ঠিক আছে নিউবৰ্ণবোৰক কোৱা হয় ইনফেন্ট বুলি কুৱেশ্যন নম্বৰ 21 ইয়াত দিছে ওয়ান্ট মানে গম পাইছে কিবা এটা পাবলৈ ডিজায়াৰ টকাটো বুজায় ঠিক আছে সেইবাবে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন সি ইয়াত অলপ স্পেলিং মিষ্টেক আছে ইয়াত DESIRE হ'ব ডিজায়াৰ হ'ব লাগিছিলে ঠিক আছে তাৰ বাবে ক্ষমা কৰিব ডিজায়াৰ বা উইচ ফৰ এটো ওয়ান্টৰ চিনোনিমছ হৈ যায় ঠিক আছে কুৱেশ্যন নম্বৰ 22 দিছে বিহেষ্ট মানে ইংলিছত মিনিংটো যদি কওঁ আমি হৈ যাব এ পাৰ্সন অৰ্ডাৰ অৰ কমান্ড নিৰ্দেশ দিয়া টাইপৰ বুজায় ঠিক আছে সেয়ে ইয়াৰ উত্তৰটো হ'ব অপচন বি অৰ্ডাৰ বা ইনষ্ট্ৰাকশন দিয়া তেনেকুৱা ধৰণৰো বুজাব পাৰে ঠিক আছে কুৱেশ্যন নম্বৰ 23 ইয়াত দিছে স্কেল ইয়াৰো মিনিং বেলেগ ধৰণৰ আহিব পাৰে ঠিক আছে ইয়াত যেটো মিনিং আহিব হেতু হৈছে দা ৰিলেটিভ সাইজ অৰ এক্সটেন্ট অফ সামথিং মানে পৰিসৰটো বুজাব বিচাৰিছে অসমীয়াত ক'লে
গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ম্যাগনিটিউড বা ৰেঞ্জ মাত্ৰা কিমান আছিলে তাৰ হেতু বস্তু ঠিক আছে কোৱেশ্চন নম্বৰ 24 এটো দিছে বেফল এটো আগতে পৰীক্ষাত আহিছে এটো প্ৰশ্ন বেফল মানে কলে ভ্ৰমিত হোৱা বুজায় গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কনফিউজ বা পাজল হৈ থকা বা পাৰপ্লেক্স তেনেকুৱা ধৰণৰবোৰ ইয়াৰ সিনোনিমছ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে ৰুড মানে গম পায় খঙাল টাইপৰ বুজায় গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব ইম্পলাইট অপশ্যন ডি ঠিক আছে ইম্পলাইট বা ইল মেনাৰ্ড কিছুমান আপোনালোকে অপশ্যনৰ এলিমিনেট কৰি কিনেও এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ কৰিব পাৰে ঠিক আছে পৰীক্ষাত আপোনালোকে যদি উপস্থিত বুদ্ধি লগাই তেতিয়া হলে কিছুমান অপশ্যন এলিমিনেট কৰি কিনেও আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰে ঠিক আছে কোৱেশ্চন নম্বৰ 26 ইয়াত দিছে ডিসেপ্টিভ বুলি ক'লে প্ৰতাৰণামূলক বুজায় অসমীয়াত ক'ব গ'লে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মিছলিডিং বা এম্বিগুয়াছ তেনেকুৱা টাইপৰ বুজাব ঠিক আছে কোৱেশ্চন নম্বৰ 27 ইয়াত দিছে একৰ্ড মানে সন্মতি জনোৱা ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাৰমনি হয় নেক্সট কোৱেশ্চন দিছে কম্প্ৰাইজ মানে কিবা এটা মিলি গঢ় লোৱা গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি কন্টেইন বা কনসিষ্ট অফ কিবা এটা লগ লাগি থকা তেনেকুৱা ধৰণৰ বুজায় ঠিক আছে কোৱেশ্চন নম্বৰ 29 ইয়াত দিছে এপিটম ইয়াৰ মিনিংটো ইংলিছত ক'লে এ পাৰফেক্ট এক্সাম্পল অফ সামথিং বা অসমীয়াত ক'লে আদৰ্শ বা আৰ্হি এনেকুৱা ধৰণৰ বুজায় হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰিসাইজ ঠিক আছে কোৱেশ্চন নম্বৰ 30 এটো শেষৰটো কোৱেশ্চন এটো দিছে গেদাৰ ইয়াত অপশ্যন দিছে প্লিজিং অপশ্যন বি ষ্টাফ অপশ্যন সি হাডল অপশ্যন ডি গ্ৰিড এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব এটো আপোনালোকে আমাক কমেন্ট বক্সত জনাব গেদাৰৰ শুদ্ধ উত্তৰ কি হ'ব সিনোনিম এটো আপোনালোকে আমাক কমেন্ট বক্সত জনাব এটো আপোনালোকৰ বাবে এৰিছো ঠিক আছে গতিকে এইখিনি কেইটামান ইম্পৰ্টেন্ট সিনোনিমছ আমি আপোনালোকৰ বাবে লৈ আহিলো এনেকুৱা ধৰণৰ আৰু কিছুমান সিনোনিমছ আপোনালোকৰ বাবে বা এন্টোনিমছ আমি লৈ আহিম ইংলিছৰ কোৱেশ্চন কিছুমান লৈ আহিম এবোৰ আপোনালোকৰ ডিএইচএছ বা ডিএমই পৰীক্ষাৰ কাৰণে খুবেই সুবিধাজনক হ'ব ঠিক আছে গতিকে ভিডিওটো আজিলৈ ইমানতে সামৰো ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি পিডিএফটো আপোনালোকে বিচাৰে তেতিয়া হলে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰি ল'ব তাত আমাৰ পিডিএফটো আমি আপলোড কৰি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ